হেল্ল' গাইজ, ভট্টদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা পোষ্ট আহিছে। গতিকে ভিডিঅ'টোত আলোচনা কৰিম কি পোষ্ট আহিছে, কেনেকৈ এপ্লাই কৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, তাৰ লগতে ইয়াত চেলাৰী কিমান হ'ব, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যিটো ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ভট্টদেৱ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট 2026। লাষ্ট ডেট দিয়া আছে 15 এপ্ৰিল, অৰ্থাৎ 15 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ আগত কৰিব লাগিব। ভট্টদেৱ ইউনিভাৰ্চিটি পাঠশালা, যোনখন পাঠশালা অৰ্থাৎ বজালীত আছে, হেজ ৰিলিজড 2 এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 11 জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, MTS, লাইব্ৰেৰিয়ান, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এণ্ড ফাইনেন্স অফিচাৰ পোষ্ট ইন ভট্টদেৱ ইউনিভাৰ্চিটি পাঠশালা। গতিকে আপোনালোকৰ এই পোষ্টবোৰ গম পালে কি পোষ্ট আছে। জুনিয়ৰ এছিষ্টেণ্ট আছে, একাউণ্ট এছিষ্টেণ্ট আছে, MTS আছে, লাইব্ৰেৰিয়ান আছে, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান আছে আৰু ফাইনেন্স অফিচাৰ আছে। ফাৰ্ষ্টটো হৈছে লাইব্ৰেৰিয়ান। এইটো আপোনালোকৰ নাম্বাৰ অফ পোষ্ট এটা আছে আনৰিজাৰ্ভৰ কাৰণে, অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব, ইয়াত কোনো ৰিজাৰ্ভ ছিট নাই। তাৰপাছত পে' স্কেলটো দেখা পাইছে 1,44,200ৰ পৰা 2,18,200লৈকে, যথেষ্ট চেলাৰী ভাল। আপোনালোকৰ একাডেমিক লেভেল 14ৰ হয় এইটো। এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব চাব পাৰে। এজ পাৰ দ্য UGC ৰেগুলেশ্যন অন মিনিমাম কোৱালিফিকেশ্যন ফৰ এপইণ্টমেণ্ট অফ টিচাৰ এণ্ড আদাৰ একাডেমিক ষ্টাফ ইন ইউনিভাৰ্চিটিজ এণ্ড কলেজেছ এণ্ড মেজাৰ্ছ ফৰ দ্য মেইনটেনেঞ্চ অফ ষ্টেণ্ডাৰ্ড ইন হায়াৰ এডুকেশ্যন 2018। গতিকে আপোনালোকৰ যোনটো এজ পাৰ UGC ৰেগুলেশ্যন, সেইমতে আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব। মিনিমাম কোৱালিফিকেশ্যন ফৰ এপইণ্টমেণ্ট অফ টিচাৰ্ছ এণ্ড আদাৰ একাডেমিক ষ্টাফ ইন ইউনিভাৰ্চিটিজ এণ্ড কলেজেছ। গতিকে এইটো এটা ইম্পৰ্টেণ্ট হয়, আপোনালোকৰ থাকিব লাগিব এইটো এজ পাৰ UGC ৰেগুলেশ্যন। তাৰপিছত দিয়া আছে ছেকেণ্ডটো হৈছে যে এছিষ্টেণ্ট লাইব্ৰেৰিয়ান। এইটো নাম্বাৰ অফ পোষ্ট এটা আছে। ইয়াৰ পে' স্কেলটো হৈছে 57,700ৰ পৰা 1,82,000। এইটো আপোনালোকৰ একাডেমিক লেভেল 10 হয়। এইটো ছেইম হয় এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ এজ পাৰ UGC ৰেগুলেশ্যন অন মিনিমাম কোৱালিফিকেশ্যন ফৰ এপইণ্টমেণ্ট অফ টিচাৰ্ছ এণ্ড আদাৰ একাডেমিক ষ্টাফ ইন ইউনিভাৰ্চিটিজ এণ্ড কলেজেছ এণ্ড মেজাৰ্ছ ফৰ দ্য মেইনটেনেঞ্চ অফ ষ্টেণ্ডাৰ্ড হায়াৰ এডুকেশ্যন 2018। অৰ্থাৎ ছেইম হয়। ওপৰটো যোনটো আপোনালোকৰ লাইব্ৰেৰিয়ানৰ কাৰণে লাগিছিলে, এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণেও ছেইম লাগিব। এজ পাৰ UGC নৰ্মছৰ মতে আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব। তাৰপাছত থাৰ্ড নম্বৰ পোষ্টটো হৈছে ফাইনেন্স অফিচাৰ। নাম্বাৰ অফ পোষ্ট এটা আছে। ইয়াত পে' স্কেল হৈছে 30,000ৰ পৰা 1,10,000লৈকে। গ্ৰেড পে' 14,500 টকা। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি এলং উইথ এটলিষ্ট 8 years এক্সপিৰিয়েঞ্চ ইন ফাইনেন্স এণ্ড একাউণ্টছ ইন ইউনিভাৰ্চিটি অৰ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন অৰ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। গতিকে আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব, যিকোনোত থাকিলে হ'ল, কোনো স্পেচিফিক মেনশ্যন কৰা হোৱা নাই। ইয়াৰ লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ফাইনেন্স এণ্ড একাউণ্টছ ইন এ ইউনিভাৰ্চিটি, আৰু নহ'লে আপোনালোকৰ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন অৰ এ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং, অৰ্থাৎ বেংকৰে হওক বা ইউনিভাৰ্চিটিৰে হওক, তাত আপোনালোকৰ 8 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, অৰ্থাৎ 8 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তেতিয়াহে আপোনালোকে যোনটো ফাইনেন্স অফিচাৰ আছে সেই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ফ'ৰ্থ নম্বৰটো দিয়া আছে জুনিয়ৰ এছিষ্টেণ্ট। নাম্বাৰ অফ পোষ্ট দুটা আছে, আনৰিজাৰ্ভ আৰু OBC কাৰণে হয়। পে' স্কেলটো 14,000 to 49,000, গ্ৰেড পে' 8,700। এইটোৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, মিনিমাম 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন, মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ। আপোনালোক যোনটো জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট আছে ইয়াত সকলোৱে এপ্লাই কৰিব পাৰিব, যিসকলৰ বেচেলৰ ডিগ্ৰী আছে তাৰ লগতে 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা আছে, আৰু আপোনালোকৰ লোকেল লেংগুৱেজত প্ৰফিচিয়েঞ্চি থাকিব লাগিব, অৰ্থাৎ আপোনালোকে ভালকৈ অসমীয়া ক'ব পাৰিব লাগিব। তাৰপিছত আপোনালোকৰ 5 নম্বৰটো হৈছে যে একাউণ্ট এছিষ্টেণ্ট। ইয়াত এটা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে। পে' স্কেলটো হ'ল 14,000 to 49,000। ইয়াত গ্ৰেড পে'টো দিয়া আছে 8,700। এইটোৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। ইয়াত আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব কমাৰ্চত, অৰ্থাৎ BCom কৰা হ'ব লাগিব, আৰু মিনিমাম 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, আৰু 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব, আৰু কম্পিউটাৰ ক'ৰ্চ কৰা হ'ব লাগিব, আৰু তাৰ লগতে 1 year চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ ক'ৰ্চ কৰা। মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ। ছেইম হয় ওপৰটোৰ সৈতে, আপোনালোকে অসমীয়াত প্ৰফিচিয়েঞ্চি থাকিব লাগিব, অৰ্থাৎ অসমীয়া ক'ব পাৰিব আৰু লিখিব পাৰিব লাগিব। 6 নম্বৰ পোষ্টটো হৈছে যে অফিচ এছিষ্টেণ্ট MTS, যোনটো গ্ৰেড 4 পোষ্টে হয়, মাল্টি টাস্কিং ষ্টাফ বুলি যোনটো কয়। নাম্বাৰ অফ পোষ্ট 5টা আছে, আনৰিজাৰ্ভৰ 3টা, OBCৰ 1টা, ST প্লেইনছৰ 1টা। পে' স্কেলটো 12,000ৰ পৰা 37,500 টকালৈকে। ইয়াত গ্ৰেড পে'টো 4,400 টকা। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন HSLC, অৰ্থাৎ ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ড। এইটো হ'ল মিনিমাম আপোনালোকৰ ক্লাছ 10 পাছ হ'ব লাগিব, আৰু হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ দ্য পোষ্ট চেল বি ক্লাছ 12, অৰ্থাৎ আপোনালোকে HS পাছ কৰা হ'ব লাগিব। তাতকৈ যদি আপোনালোকে বেছিকৈ পঢ়িছে তেতিয়াহ'লে ইয়াত আপোনালোকে এপ্লাই কৰিব নোৱাৰে, অৰ্থাৎ মিনিমাম আপোনালোকে 10 পাছ কৰা হ'ব লাগিব, আৰু মেক্সিমাম আপোনালোকে HS পাছ কৰা হ'ব লাগিব।
গতিকে আৰু আপোনালোকৰ ইয়াতো লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি থাকিব লাগিব গতিকে এইকেইটা আছিল পোষ্ট এতিয়া চাওঁ আহক এজ লিমিট কিমান দিয়া আছে দেখা পাইছে যে 18 ইয়াৰ্ছ থাকিব লাগিব মিনিমাম আৰু মেক্সিমাম 40 years of age on the last date of application তাৰপিছত এজ ৰিলেক্সেশ্যন থাকিবই 5 বছৰৰ কাৰণে ST SC যোনবিলাক আপোনালোকৰ এজ পাৰ গভৰ্ণমেণ্ট ৰুলছৰ মতে সেইবোৰ ৰিলেক্সেশ্যন এইটো দিয়া হৈছে এপ্লিকেশ্যন ফিজটো চাব পাৰে দ্য পোষ্ট ৱাইজ এপ্লিকেশ্যন ফি ইজ এজ আণ্ডাৰ লাইব্ৰেৰিয়ান আৰু এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণে আপোনালোকে 3000 টকা দি এপ্লাই কৰিব লাগিব অৰ্থাৎ এপ্লিকেশ্যন ফিজ 3000 টকা ইন কেছ অফ SC ST কেণ্ডিডেট 1500 টকা যদি আপোনালোকে ST বা SC কেণ্ডিডেট হয় তেনে 1500 আৰু যদি আদাৰ কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 3000 টকা দিব লাগিব যদি আপোনালোকে লাইব্ৰেৰিয়ান আৰু এছিষ্টেণ্ট লাইব্ৰেৰিয়ান পোষ্টৰ কাৰণে এপ্লাই কৰে ছেকেণ্ডটো হ'ল যে ফাইনেন্স অফিচাৰৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনালোকে 2000 দিব লাগিব এপ্লিকেশ্যন ফিজ আৰু ST আৰু SC কাৰণে 1000 টকা আৰু তাৰপিছত যোনটো পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট আৰু MTSৰ কাৰণে এপ্লিকেশ্যন ফিজ 1000 টকা আৰু ইন কেছ অফ ST আৰু SC কাৰণে 500 টকা গতিকে এইকেইটা আছিল আপোনালোকৰ এপ্লিকেশ্যন ফিজ এতিয়া চাওঁ আহক আপোনালোকে কেনেকৈ এপ্লাই কৰিব হাউ টু এপ্লাই ফৰ ভট্টদেৱ ইউনিভাৰ্চিটি ভেকেঞ্চি ইয়াত আপোনালোকে দেখা পাইছে যে ইয়াত মোৰ ডেছক্ৰিপশ্যন বক্সতো লিংক দি দিম ভট্টদেৱ ইউনিভাৰ্চিটিৰ যোনটো লিংক হয় অৰ্থাৎ ৰিক্ৰুটমেণ্টৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকিব তাৰ পৰা আপোনালোকে ক্লিক কৰিলে এপ্লাই কৰা পেজটোত গুচি যাব আৰু তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে প্ৰথমতে আপোনালোকে ক্লিক অন অনলাইন এপ্লিকেশ্যন ফৰ্মটো ক্লিক কৰিব লাগিব তাৰপিছত ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব ৰেজিষ্টাৰ নাওটো ক্লিক কৰি তাৰপিছত ইন দ্য নেক্সট ষ্টেজ ইউ ফিল ইয়ৰ পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছ যোনটো নেক্সট পেজ আহিব তাত আপোনালোকৰ নিজৰ পাৰ্চনেল ডিটেইলছ দিব লাগিব তাৰ লগতে আপোনালোকৰ এডুকেশ্যনেল ডিটেইলছ দিব লাগিব তাৰপাছত আপোনালোকে পেড এপ্লিকেশ্যন ফিজ আপোনালোকে এপ্লিকেশ্যন ফিটো পে' কৰিব লাগিব আৰু এপ্লিকেশ্যনখন ছাবমিট কৰিব লাগিব তাৰপিছত আপোনালোকৰ নেক্সট কামটো হৈছে যে এপ্লাই কৰা ফৰ্মখন আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখিব লাগিব বা PDF ফৰ্মত আপোনালোকে ৰাখিব লাগিব এতিয়া চাওঁ আহক ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে যে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 25 মাৰ্চৰ পৰা এইটো ষ্টাৰ্ট হৈছে লাষ্ট ডেট মই কৈছোঁ অলপ আগত 15 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 15 এপ্ৰিল 2026 আৰু লাষ্ট ডেট অফ ৰিচিপ্ট অফ হাৰ্ড কপি অফ এপ্লিকেশ্যন 22 এপ্ৰিললৈকে গতিকে এইকেইটা আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছ হয় গতিকে যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এপ্লাই কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে থেংক ইউ